নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিৰ প্ৰথম খবৰটোৱে ওলাইছে ইউটিউবৰ ওপৰত। আপোনালোকে যেহেতু এই ভিডিঅ'টো ইউটিউবতে চাই আছে গতিকে ইউটিউবৰ ওপৰতে আজি প্ৰথম খবৰটো আপোনালোক সকলোৰে বাবে লৈ আহিছো। অৱশ্যে এই ভিডিঅ'টো যিসকলে ইউটিউবত ভিডিঅ' বনায় তেওঁলোকৰ বাবে। আপোনাৰ ঘৰতো যদি কোনোবাই ইউটিউবত ভিডিঅ' বনায় বা আপোনাৰ কোনোবা যদি সম্পৰ্কীয় চিনাকি আছে তেখেতলৈ এই ভিডিঅ' ক্লিপটো পঠাই দিয়ক যে ইউটিউবে সলনি কৰিবলৈ গৈ আছে 15 জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত বা ইউটিউবত এটা নতুন নিয়ম। ইউটিউবে কৈছে যে এতিয়াৰে পৰা কেৱল অৰিজিনেল কন্টেন্ট সমূহকে পইচা দিব ইউটিউবে। আমি যে বৰ্তমান ইউটিউবত ভিডিঅ' বনাই আছো, আপুনি যে ইউটিউবত বৰ্তমান মোৰ ভিডিঅ'টো চাই আছে তাৰ বিনিময়ত ইউটিউবে মোক পইচা দিয়ে আপুনি চোৱাৰ বাবে। তো ইউটিউবে এতিয়া কি কৰিছে যে কেৱল অৰিজিনেল কন্টেন্ট যিবিলাকে নেকি মোৰ দৰে নিজাকৈ ভিডিঅ' প্ৰস্তুত কৰে, বেলেগৰ ভিডিঅ' নানে, বেলেগৰ ভিডিঅ' ব্যৱহাৰ নকৰে, তো তেনেকুৱা মানুহবিলাককহে এতিয়াৰে পৰা পইচা প্ৰদান কৰিব বুলি কৈছে 15 জুলাই তাৰিখৰ পৰা। মানে আপোনালোকে এতিয়াৰে পৰা কৰবাৰ পৰা ভিডিঅ' ডাউনলোড কৰি ইউটিউবত আপলোড কৰি পইচা ইনকম কৰিব নোৱাৰিব। দ্বিতীয় কথা, আৰ্টিফিচিয়েল ইণ্টেলিজেন্টৰ সহায়ত ভিডিঅ' প্ৰস্তুত কৰি ইউটিউবত আপলোড কৰি সেই ভিডিঅ'ৰ পৰা আপোনালোকে পইচা উপাৰ্জন কৰিব নোৱাৰিব। নিজৰ ভইচ যদি আপোনালোকে ব্যৱহাৰ নকৰে তেন্তে আপোনালোকে তাত পইচা উপাৰ্জন কৰিব নোৱাৰিব। এটা যিবিলাক নেকি যিসকলে কাৰ্টুন কন্টেন্ট বনায়, যিসকলে কাৰ্টুন আপলোড কৰে, তো তেওঁলোকৰ কি হ'ব গম পোৱা নাই, তেওঁলোকে পইচা পাবনে নাপাব সেই সম্পৰ্কে গম পোৱা নাই, কিন্তু ইউটিউবে কৈছে যে অৰিজিনেল কন্টেন্টকহে পইচা দিব 15 তাৰিখৰ পৰা। ইউটিউবৰ নিয়ম আৰু ষ্ট্ৰিক হ'বলৈ গৈ আছে। যদি আপোনাৰ ঘৰত কোনোবা ইউটিউবাৰ আছে তেখেতক এই খবৰটোৰ সম্পৰ্কে জনাই দিয়ক যে সতৰ্কতাৰে ভিডিঅ' আপলোড কৰ, নহ'লে কিন্তু পইচা নাপাবি। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিমা হাছাওৰ পৰা। ডিমা হাছাওৰ দেৱলাল গাৰ্লুছাৰ বিৰুদ্ধে এজন ব্যক্তিয়ে FIR ৰুজু কৰিছে আৰু সেই FIRত তেখেতে উল্লেখ কৰিছে দেৱলাল গাৰ্লুছাই তেখেতক প্ৰাণে মৰাৰ ভাবুকি দিছে। দেৱলাল গাৰ্লুছাই কৈছে যে তোৰ ঘৰৰ মানুহে চকু পানী টুকিবৰ কাৰণেও সময় নাপাব। ফোন যোগেৰে তেখেতক মৃত্যুৰ ভাবুকি দিছে বুলি জনাইছে এজন ব্যক্তিয়ে। সেই ব্যক্তিজনৰ নাম হৈছে ৰূপনজিত লাংথাছা আৰু তেখেতে সেই FIR খন ইতিমধ্যে ৰুজু কৰিছে দেৱলাল গাৰ্লুছাৰ বিৰুদ্ধে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আজি ভাৰতবৰ্ষত ভাৰত বন্ধৰ ঘোষণা কৰা হৈছে, চকা বন্ধৰ ঘোষণা কৰা হৈছে। আজি হৈছে বুধবাৰ আৰু আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 10টাকৈ ট্ৰেড ইউনিয়নে মিলি গোটেই ভাৰতবৰ্ষত চকা বন্ধৰ ঘোষণা কৰি দিছে। কেন্দ্ৰীয় চৰকাৰ, শ্ৰমিক, কৃষক বিৰোধী আদি নীতিৰ বিৰুদ্ধে এই বন্ধৰ ঘোষণা কৰিছে 10টাকৈ ট্ৰেড ইউনিয়নে মিলি। তো আপোনালোকৰ তাত বাৰু বন্ধ পালন কৰিছেনে কমেণ্ট ছেকশ্যনত জনাবচোন। আমাৰ ইয়াতে কি হৈছে এতিয়ালৈকে গম পোৱা নাই, আপোনালোকৰ তাত পৰিস্থিতি কি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সেইদিনাখন উদ্বোধন কৰা ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰৰ ওপৰতে। সেইদিনাখন ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমৰ প্ৰত্যেক স্থানতে এতিয়া ফ্লাইঅভাৰ কৰি দিম। তেখেতে কৈছে যে বহু লোকে ফ্লাইঅভাৰ বনোৱাৰ বিৰোধিতা কৰি আছে। তেখেতে কৈছে কোনোবাই যদি ফ্লাইঅভাৰ বনোৱাৰ বিৰোধিতা কৰে মই 5 দিনাখনেই 2খনকৈ ফ্লাইঅভাৰৰ চেংচন কৰি দিম বুলি কৈছে। তেখেতে কৈছে অসমৰ ৰাইজে উন্নতি বিচাৰে, উন্নয়ন বিচাৰে আৰু ফ্লাইঅভাৰ আমি নিৰ্মাণ কৰিবই লাগিব। বাৰু সেইটো বাদ দিছোঁ, আমি মেইন খবৰটোৰ ফালে আগবাঢ়িছোঁ। ৰুক্মিণী গাঁৱৰ যি নেকি ভগদত্ত উৰণ সেতু নিৰ্মাণ কৰা হৈছিলে, তো সেই উৰণ সেতুত জেব্ৰা ক্ৰচিং বনোৱা হৈছিলে। এতিয়া জেব্ৰা ক্ৰচিং মানে কি সেইটোও আপোনালোকে হয়তো নিশ্চয় জানে। যি ঠাইৰে মানুহ পাৰ হ'ব পাৰে সেই ঠাইৰে যদি মানুহ ক্ৰছ হয় তেনে গাড়ীবিলাক ৰখি দিব লাগে জেব্ৰা ক্ৰচিঙৰ আগত যদি মানুহ পাৰ হৈ গৈ থাকে। এটা জেব্ৰা ক্ৰচিং বন্ধ কৰি দিয়া হৈছে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা। চৰকাৰে দিছিলে জেব্ৰা ক্ৰচিং, কিন্তু তাৰ পাছতেই প্ৰশাসনৰ ফালৰ পৰা সেই জেব্ৰা ক্ৰচিং বন্ধ কৰি দিয়া হৈছে সিকিউৰিটি ৰিজনৰ কাৰণে। এটা সিকিউৰিটি ৰিজন কেনেধৰণৰ, মানে 4 লাইন যিহেতু উৰণ সেতু যিহেতু আছে, তো হাই স্পীডত
গাড়ী যাব হাই স্পীডত বাইক যাব তো তেনে অৱস্থাত যদি ফ্ৰণ্টত কোনো এজন ব্যক্তিয়ে জেব্ৰা ক্ৰছিঙত পাৰ হ'বলৈ লয় তেন্তে এক্সিডেণ্ট হ'ব পাৰে আৰু সেইবাবে প্ৰশাসনে জেব্ৰা ক্ৰছিং বন্ধ কৰি দিছিলে কিন্তু যোৱাকালি ইয়াৰ বিৰোধিতা কৰা দেখা পোৱা গৈছে সেই অঞ্চলবাসীৰ দ্বাৰা আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা লখিমপুৰত প্ৰায় 12 ঘৰ খিলঞ্জীয়াক উচ্ছেদ কৰা হৈছিলে অকল সেয়াই নহয় সৰ্বমুঠ প্ৰায় 21টা পৰিয়ালক উচ্ছেদিত কৰা হৈছিলে লখিমপুৰৰ পৰা আৰু লখিমপুৰৰ এই ঘটনাটো বৰ্তমান সময়ত গোটেই অসমতে বিয়পি পৰিছে সব জায়গাতে বৰ্তমান সময়ত উচ্ছেদ অভিযান চলি আছে কিন্তু লখিমপুৰৰ উচ্ছেদ অভিযানৰ ঘটনাটো বৰ বেছিকৈ প্ৰসাৰ লাভ কৰিলে কাৰণ গুণগুণ নামৰ যিগৰাকী ছোৱালী আছিলে তেখেতে ভিডিও প্ৰচাৰ কৰিছিলে উচ্ছেদ অভিযান চলাই থকা আৰু প্ৰশাসনে কেনেকৈ খেতি পথাৰ নষ্ট কৰিছিলে সেই সম্পৰ্কে তেখেতে ভিডিও প্ৰচাৰ কৰিছিলে আৰু তাৰ পাছতেই বিৰোধীকে ধৰি বিভিন্নজন লোকে সেই কাণ্ডৰ বিৰোধিতা কৰিলে আৰু তাৰ পাছতেই এতিয়া ঘোষণা কৰিছে মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া দেৱে যে যোৱাকালি লখিমপুৰৰ সেই 21টা পৰিয়ালক একঠাকৈ মাটি প্ৰদান কৰিছে বুলি জনাইছে এক কথাকৈ তেওঁলোকক থাকিবৰ কাৰণে 21টা পৰিয়ালক মাটি প্ৰদান কৰা হৈছে যদি খবৰটো ভাল লাগিছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা বিহাৰৰ কাণ্ড দেখিলে আপোনালোকৰ চকু কপালত উঠিব বিহাৰত বিধানসভা নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানে জাস্ট বিধানসভা নিৰ্বাচন কেইদিনমান পাছত হ'ব আৰু তাৰ কেইদিনমান পূৰ্বে নীতিশ কুমাৰৰ চৰকাৰে ঘোষণা কৰিছে যে বিহাৰত এতিয়া মহিলাসকলক 35% সংৰক্ষণ দিব বুলি জনাইছে 5টা বছৰ পাৰ হৈ গ'ল তেওঁলোকে সেই কামটো কৰিবলৈ নাপালে এতিয়া নিৰ্বাচন আহি আছে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে সিদ্ধান্ত লৈছে যে বিহাৰত 35% মহিলাক চাকৰিত সংৰক্ষণ দিব হাঁহি উঠা ঘটনা নহয়নে বাৰু 5টা বছৰ পাৰ হৈ গ'ল 5টা বছৰে তেওঁলোকে এই কামটো কৰিবলৈ নেদেখিলে যেহেতু নিৰ্বাচন আহি আছে নিৰ্বাচনৰ প্ৰাকখনত টুপ দিবৰ কাৰণে মানে লুফ দিবৰ কাৰণে 35% তেওঁলোকে সংৰক্ষণ বাপেকে দি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি ধুবুৰীৰ উচ্ছেদ অভিযানৰ মাজলৈ গৈছিলে অখিল গগৈ ডাঙৰীয়াই উচ্ছেদিত সকলৰ খবৰ ল'বলৈ গৈছিলে বহুলোকে বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন কৰি আছে যে অখিল গগৈ হৈছে তেখেত শিৱসাগৰৰ বিধায়ক তো ধুবুৰীত তেখেতৰ কি কাম প্ৰথম কথা হৈ গ'ল ধুবুৰীৰ ৰাইজে অখিল গগৈক লগ কৰিবলৈ গৈছিলে ধুবুৰীত যিনকি উচ্ছেদ অভিযান চলিছিলে তাৰ সম্পৰ্কে জনাবৰ কাৰণে আৰু সেইবাবে অখিল গগৈয়ে ধুবুৰীত উপস্থিত হৈছিলে দ্বিতীয় কথা তেখেত হৈছে ৰাইজৰ দলৰ সভাপতি তেখেত এজন বিধায়কেই নহয় এটা ৰাজনৈতিক দলৰ তেখেত এজন সভাপতি গতিকে এটা ৰাজনৈতিক দলৰ সভাপতি হিচাপে তেখেতে প্ৰত্যেক জনতাৰে খবৰ খাতি ল'ব লাগিব কাৰণ নেক্সট বিধানসভা নিৰ্বাচন আহি আছে যদি ৰাইজৰ খবৰ খাতি নলয় তেওঁলোকে কেনেকৈ তাত প্ৰাৰ্থিত্ব প্ৰদান কৰিব কেনেকৈ বা তেওঁলোকে তাত ভোট লাভ কৰিব তো সেইবাবে এজন সভাপতি হিচাপে তেখেতে হেইটো ঘূৰাৰ তেখেতৰ ৰাইট আছে বুলি ক'ব পাৰি আৰু যি কি নহওক এটা খবৰ লাইছে যোৱাকালি ধুবুৰীত তেখেতে খবৰ ল'বলৈ আহোঁতে ধুবুৰীৰ আৰক্ষীয়ে তেখেতক আটক কৰে সন্ধিয়া পৰলৈ তেখেতক বাৰু এৰি দিয়ে কিন্তু তেখেতক আটক কৰিছিলে আটক কৰি চাপৰ আৰক্ষী থানালৈ তেখেতক লৈ যোৱা হৈছিলে আৰক্ষীয়ে ভাবিছিলে হয়তো চাগে ওপৰৰ মহলাৰ মানুহে ভাবিছিলে তাত প্ৰতিবাদ হ'ব পাৰে বুলি কিন্তু প্ৰতিবাদ কৰা নাই শান্তিপূৰ্ণভাৱে তেখেতে ডিচিৰ সৈতে কথা বতৰা পতাৰ লগতে স্থানীয় ৰাইজৰ সৈতে কথা বতৰা পাতিছিলে আৰু তাৰ পাছত তেখেতক আটক কৰি লৈ যোৱা হয় অখিল গগৈক আৰু কিছু সময়ৰ পাছত তেখেতক এৰিও দিয়ে আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তামিলনাডুৰ পৰা তামিলনাডুত এখন স্কুল বাছৰ দুৰ্ঘটনা হয় আৰু সেই দুৰ্ঘটনাত দুজন ছাত্ৰসহ আন 3জন লোকৰ মৃত্যু হয় বুলি খবৰ ওলাইছে খবৰ অনুসৰি বাছখন পাৰ হ'ব লওঁতে ৰেল ক্ৰছিং পাৰ হ'বলৈ লওঁতে ট্ৰেইন আহি পৰে আৰু ট্ৰেইনখনে বাছখনত খুন্দা মাৰে যাৰ ফলত নেকি বাছৰ ভিতৰত থকা দুজন ছাত্ৰসহ আন 3জন লোকৰ মৃত্যু হয় বুলি খবৰ ওলাইছে মানে ৰেল ক্ৰছিঙত চাগে নাছিলে নেকি ৰেল ৰখাবৰ কাৰণে যি থাকে নেকি সেই বস্তুবিলাক হয়তো চাগে নাছিলে ৰেলখন পাৰ হ'ব লওঁতে এফালে পৰা ট্ৰেইন আহি খুন্দা মাৰে বাছখনক আৰু যাৰ ফলত এই এক দুৰ্ঘটনা সংঘটিত হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটীত নিৰ্মাণ কৰি থকা হৈছে এটা বিমান বন্দৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে এই বিমান বন্দৰটো বেংগলোৰক পিছ পেলাব বুলি কৈছে এই বিমান বন্দৰটো মানে যিটো বিমান বন্দৰ বৰ্তমান
বনাই থকা হৈছে গুৱাহাটী মহানগৰীত সেই বিমানবন্দৰটোৱে বেংগলোৰক পিছ পেলাব বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যেতিয়া কোনো এজন লোক বাহিৰৰ পৰা আহি এই বিমানবন্দৰত লেন্ডিং কৰিব লেন্ডিং কৰাৰ পাছত মানুহে কিছু সময়ৰ কাৰণে শক্ট হৈ যাব যে মই গুৱাহাটীত আহি পৰিলো নে মই বেংগলোৰত আহি পৰিলো মানে বেংগলোৰৰ সদৃশ মানে বেংগলোৰতকৈ অত্যাধুনিককৈ সজাই পৰাই তুলিব এতিয়া গুৱাহাটীৰ বিমানবন্দৰ আৰু নৱেম্বৰ মাহত এই বিমানবন্দৰটো উদ্বোধন কৰা হ'ব বুলি জনাইছে আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া বিমানৰ যাতায়াত সেৱা বৃদ্ধি কৰা হৈছে যাৰ ফলত নেকি এতিয়া মানুহবিলাকে হয়তো কম খৰচত বিমান যাত্ৰা কৰিব পাৰিব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া কেন্সাৰ কেয়াৰ হস্পিটেলৰ দ্বিতীয়টো পৰ্যায়ত কেইবাখনো ডিস্ট্ৰিক্টত কেন্সাৰ কেয়াৰ হস্পিটেল নিৰ্মাণ কৰা হ'ব বুলি জনাইছে অলৰেডি লখিমপুৰত আছে লখিমপুৰকে ধৰি অসমৰ কেইবাটাও স্থানত অলৰেডি কেন্সাৰ কেয়াৰ হস্পিটেল আছে ইয়াৰ পাছতে এতিয়া অসমৰ আৰু কেইখনমান ডিস্ট্ৰিক্টত কেন্সাৰ কেয়াৰ হস্পিটেল নিৰ্মাণ কৰা হ'ব বুলি জনাইছে মানে হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে ডিফু ধুবুৰী তিনচুকীয়া গোলাঘাট শিৱসাগৰ নগাঁও নলবাৰী আৰু গোৱালপাৰা এই 8খন ডিস্ট্ৰিক্টত কেন্সাৰ কেয়াৰ হস্পিটেল নিৰ্মাণ কৰা হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো আপুনি এই কেইখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে নেকি কমেন্ট সেকশনত জনাব যদি চাই আছে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমানৰ চৰকাৰখনে মহিলাসকলৰ বাবে যথেষ্ট কাম কৰিছে মহিলাসকলক ঢেৰ আঁচনিৰ সুবিধা প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ পৰা ধৰি আত্মসহায়ক গোটৰ মহিলাসকললৈকে প্ৰত্যেককে সুবিধা প্ৰদান কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰখনে তো সেইখিনিতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উল্লেখ কৰিছে যে 2023 আৰু 2024 বৰ্ষত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰে প্ৰায় 23খন মহিলাৰ বাবে আঁচনি মুকলি কৰিছে আৰু প্ৰায় 2570 কোটি টকাৰ ইয়াৰ বাবদ খৰচা কৰিছে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 23খন আঁচনিৰ বাবে 2570 কোটি টকা খৰচা কৰিছে 2023 আৰু 2024 বৰ্ষত আগেছি ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত উচ্ছেদ অভিযান চলি আছে অসমৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলি থকাৰ মাজতে এবিএমচি তৰফৰ পৰা ঘোষণা কৰিছে যে 16 আৰু 17 জুলাই তাৰিখে এই উচ্ছেদৰ বিৰোধিতা কৰি দিল্লী যন্তৰ মন্তৰত আমচুবে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে অসমৰ বিভিন্ন স্থানৰ পৰা উচ্ছেদ অভিযান চলাইছে আৰু যোৱাকালি প্ৰায় 3400 বিঘা ভূমি বেদখল মুক্ত কৰে আৰু যোৱাকালি এইটো হয়তো সাগে সৰ্ববৃহৎ উচ্ছেদ অভিযান আছিল এতিয়ালৈকে সৰ্ববৃহৎ উচ্ছেদ অভিযান আছিল একেলগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে প্ৰায় 90% মানুহে অলৰেডি খালি কৰি দিছে বাকি 10% মানুহ বাকি আছিল তো তেওঁলোকক উচ্ছেদিত কৰিব লগা হৈছে আৰু যোৱাকালি ধুবুৰীত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কিছু লোকে বুলডোজাৰ আৰু লগতে প্ৰশাসনৰ ওপৰত আক্ৰমণ কৰে তেওঁলোকৰ ঘৰ ভাঙিবলৈ আহিছে ঘৰ ভাঙিবলৈ অহাৰ সময়ত তেওঁলোকে লাঠি জুং লৈ বুলডোজাৰ সমূহ ভাঙে তাৰ লগতে আকৌ আপোনাৰ প্ৰশাসনৰ ওপৰত তেওঁলোকে এটেক কৰে তো এইটো বেয়া কাম কৰিছে হয়নে নহয় বাৰু এইটো এটা সমস্যাৰ সমাধান কেতিয়াও হ'ব নোৱাৰে হিংসা মোৰ মতে কেতিয়াও সমস্যাৰ সমাধান হ'বই নোৱাৰে তো শান্তিপূৰ্ণভাৱে যেতিয়া নেকি বাৰ্তালাপ কৰা যায় তেতিয়া কোনো এটা পৰিস্থিতিৰ মোৰ মতে উত্তৰ ওলায় তো এনেকৈ অশান্তিপূৰ্ণ যদি কৰিবলৈ যায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু হয়তো বেছি কাৰা একচন ল'বও পাৰে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধুবুৰীৰ পৰাই মই আপোনালোকক কৈছোৱেই যে ধুবুৰীৰ উচ্ছেদ অভিযান চলাবলৈ যাওঁতে যোৱাকালি হতাহতিৰ সৃষ্টি হয় কিছু লোকে বুলডোজাৰ ভাঙি পেলায় তো সেই সময়তে কেইগৰাকীমান মহিলাই এইটো হুংকাৰ দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ যদি সেই স্থানত উপস্থিত থাকিলেহেঁতেন তেখেতৰ গল কাটি দিলোহেঁতেন বুলি তেওঁলোকে উল্লেখ কৰিছে তো এই সম্পৰ্কে যোৱাকালিটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত একো মন্তব্য দেখা নাপালো কাৰণ তেখেতে বেলেগ কামত ব্যস্ত হৈ আছিল সাংবাদিকসকলেও হয়তো এই সম্পৰ্কে অৱগত নাছিলে আজি হয়তো আপোনালোকে এই সম্পৰ্কে গম পাব যে সেই মহিলাগৰাকীৰ ওপৰত কেনে ধৰণৰ একচন লৈছে কাৰণ তেখেত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী তেখেত এজন বিশেষ নাগৰিক গতিকে তেখেতৰ ওপৰত এনে ধৰণৰ ভাবুকি দিয়াটো এইটো আইনগতভাৱে দণ্ডনীয় আৰু সেই মহিলাগৰাকীৰ ওপৰত হয়তো সাগে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা ল'বও পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নগাঁৱৰ পৰা যোৱাকালি নগাঁৱৰ এটা অফিচত 10:30 বজাত হঠাতে ভিজিট কৰিলে জিলা উপায়ুক্ত ডাঙৰীয়া হঠাতে গৈ উপস্থিত হ'ল নগাঁৱৰ এটা অফিচত সেই অফিচটোত মাত্ৰ দুজন ব্যক্তি আছে
এজনৰ গা বেয়া যাৰ কাৰণে তেখেতে শুই আছে আৰু অন্য এজন কৰ্মচাৰী আছে সেই অফিচটোত বাকি কোনো এজন কৰ্মচাৰী নাই সেই অফিচটোত আৰু সবচে ডাঙৰ কথা হৈ গ'ল মানুহবিলাকেও হয়তো চাগে গম পাইছে যে সেই অফিচটোৰ কৰ্মচাৰীসকলে 11-12 বজাতহে আহে আৰু সেইবাবে সেই অফিচটোত এজনো কৰ্মচাৰীও নাই এজনো মানে বেলেগ মানুহ নাই কোনোৱে কাম কৰিবলৈ যোৱা নাই কৰ্মচাৰীটো নাই বেলেগ মানুহ নাই বেলেগ মানুহবিলাকেও গম পাইছে চাগে এই অফিচটোৰ মানুহবিলাক 11-12 বজাতে আহে গতিকে 11-12 বজাত যোৱাই ভাল আৰু কৰ্মচাৰীও নাই কেৱল দুজন কৰ্মচাৰী আছে সাডেন ভিজিট মাৰিলে আৰু তাৰ পাছতে জিলা ডিসি জনে তেখেতলোক মানে অৰ্ডাৰ দি থৈ গৈছে যে 12 বজাৰ ভিতৰত গৈ ডিসি অফিচত সাইন কৰিবগে লাগিব গোটেই কেইজন কৰ্মচাৰী তো তেওঁলোকৰ ওপৰত মোৰ মতেটো শাস্তি ল'বই লাগে আৰু মোৰ মতে নগাঁৱৰ ডিসিয়ে নহয় প্ৰত্যেক ডিস্ট্ৰিক্টৰ ডিসিয়ে মানে মাজে সময়ে গৈ এনে ধৰণে সাডেন ভিজিট মাৰিব লাগে অফিচ বিলাকত বিশেষকৈ চিকিৎসালয়ত ভিজিট মাৰিব লাগে চিকিৎসালয়ত বৰ সাংঘাতিক ৰকমে আপোনাৰ মানে বেমিজালি হয় হঠাতে মানে ভিজিট দিব লাগে আৰু যদি কিবা খেলিমিল দেখা পায় লগলগ বাপকে সাসপেনশন অৰ্ডাৰ দি দিব লাগে যা তো চাকৰি গল ঘৰ হৈ থাকে এতিয়া আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা তো ধুবুৰী ডিস্ট্ৰিক্টত যি নেকি উচ্ছেদ অভিযান চলিলে তো সেই উচ্ছেদ অভিযানক লৈ অখিল গগৈ ডাঙৰীয়াই কৈছে যে সেই যি নেকি উচ্ছেদ অভিযান চলোৱা হৈছে সেয়া বেআইনী কিয়নো গুৱাহাটী উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কে অলৰেডি শুনানি জাৰি কৰা হৈছে স্থগিতাদেশ দিয়া হৈছে বুলি জনাইছে তিনিখনকৈ স্থগিতাদেশ দিছে হেনো এই ধুবুৰীৰ উচ্ছেদ অভিযানক লৈ তাৰ পাছতো আৰক্ষী বা চৰকাৰে উচ্ছেদ অভিযান চলাইছে আৰু সেইবাবে এই উচ্ছেদ অভিযানক অখিল গগৈ ডাঙৰীয়াই বেআইনী বুলি ঘোষণা কৰিছে আৰু যোৱাকালি প্ৰায় 3400 বিঘা মাটি বেদখল মুক্ত কৰে আৰু তাৰ পাছতে অখিল গগৈ ডাঙৰীয়াই কৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সৈতে তেখেতৰ কথাবাৰ্তা হৈছে ইয়াৰ পৰা যিসকল লোকক নেকি উচ্ছেদ কৰা হৈছে তো তেওঁলোকক 500 বিঘা মাটি দিবৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সৈতে অখিল গগৈ ডাঙৰীয়াৰ কথা বতৰা হৈছে আৰু ৰিকুৱেষ্ট কৰিছে বুলি তেখেতে জনাইছে বিধায়ক অখিল গগৈ কৈছে যে মই হিমন্ত বিশ্ব শৰ্মা দেৱক ৰিকুৱেষ্ট কৰিছো ধুবুৰী ৰাইজৰ অনুৰোধ মৰ্মে মানে ধুবুৰীৰ ৰাইজে অখিল গগৈক লগ কৰি কৈছিলে যে আমি মাটিখিনিটো এৰি দিম কিন্তু এটলিষ্ট আমাক 500 বিঘা মাটি দিয়ক যাতে আমি সকলোৱে বহি থাকিব পাৰো আৰু অখিল গগৈ ডাঙৰীয়াই সেই মৰ্মে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ সৈতে কথা বতৰা পাতিছিলে বুলি জনাইছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক এই সম্পৰ্কত অত্যাধিক জোৰ দিম বুলি জনাইছে অখিল গগৈ আৰু যোৱাকালি বহুতেটো ভালো পোৱা নাই অখিল গগৈ তাত উপস্থিত হোৱাৰ বাবে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ধেমাজি ডিস্ট্ৰিক্টৰ পৰা ধেমাজি ডিস্ট্ৰিক্টৰ সঞ্জীৱ বৰা নামৰ এজন যুৱকৰ দুটা কিডনি বৰ্তমান সময়ত বিকল হৈছে তো তেখেতৰ দেউতাকৰ বৰ বিশেষ ইনকম নাই এটা পুত্ৰক বচাবৰ কাৰণে তেখেতক আৰ্থিক সহায়ৰ প্ৰয়োজন হৈছে আপোনালোকে যদি পাৰে সঞ্জীৱ বৰাক অকনমান হেল্প কৰক ভিডিঅ'ৰ স্ক্ৰিনত আপোনালোকক সকলোবিলাক ডিটেইলছ দি দিছো মোবাইল নম্বৰটো হৈছে 7637944793 আৰু বেংক একাউণ্ট IFC কোড সকলোবিলাক আপোনালোকক দি দিছো পাৰিলে অকনমান সহায় কৰি দিয়ক লৰাটো যাতে বাচি থাকিব পাৰে নহয় জানো আপোনালোকে 2 টকাকে যদি সহায় কৰে যথেষ্ট টকা তেওঁলোকে লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত বৰ্তমান সময়ত বহুতো ITI পঢ়ি থকা লৰা ছোৱালী আছে কিন্তু ITI পঢ়ি থকা লৰা ছোৱালী বিলাকে ইন্ডিয়ান অইলত ONGC এই বিলাকত চাকৰি নাপায় তেল ডিপুত তেওঁলোকে চাকৰি নাপায় চাকৰি পায় বহিৰাগতই কিয় চাকৰি পায় বহিৰাগতই কাৰণ চাকৰি দিয়াৰ নামত বিভিন্ন বেমেজালি হয় সেই চাকৰি বিলাক কিন্তু আপোনাৰ ৰেগুলাৰ চাকৰি নহয় কন্টেক্সুৱেল চাকৰি থাকে কিন্তু কন্টেক্সুৱেল চাকৰিৰ নামতো বিভিন্ন বেমেজালি হয় যোৱাকালি এটা ভিডিঅ' কল ৰেকৰ্ডিং ভাইৰেল হৈছে এটা ONGCৰ বিৰুদ্ধে এটা NGOৰ বিৰুদ্ধে তো সেই NGOটোৰ নাম কি স্পষ্টকৈ উল্লেখ কৰা নাই বাতৰি সম্প্ৰচাৰ কৰা পৰ্টেলটোৱে কিন্তু সেই কথা বতৰাত আমি শুনা পাইছো যে এতিয়া ONGCৰ যি নেকি ঠিকাভিত্তিক চাকৰি সেই চাকৰিৰ বাবে NGOক পইচা দিব লাগিব NGOৰ নেতাক পইচা দিব লাগিব তেতিয়াহে তেওঁলোকে চাকৰি লাভ কৰিব নহলে চাকৰি লাভ নকৰে তো অসমৰ ITI পঢ়া দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীসকলে কেনেকৈনো পইচা দিয়ে আৰু কেনেকৈনো চাকৰি পাব আৰু সেইবাবে বহিৰাগতই চাকৰি লাভ কৰে হয়তো চাগে এনে ধৰণৰ আমাৰ চৰকাৰী প্ৰতিষ্ঠানসমূহত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ লালুকৰ পৰা খবৰ ওলাইছে যোৱাকালি 3জনকৈ যুৱ নেতাক এৰেষ্ট কৰে বুলি খবৰ ওলাই পৰিছে এটা যুৱ নেতা কেইজনৰ নাম কি তেওঁলোক ক'ৰ হয় সেই সম্পৰ্কে এতিয়ালৈকে একো তথ্য উল্লেখ কৰা নাই কোনটো জাতীয় দলৰ হয় সেই সম্পৰ্কে উল্লেখ কৰা নাই কিন্তু খবৰ লোৱা অনুসৰি দুজন বয়লাৰ সাপ্লায়াৰে মানে দুজন বয়লাৰ বেপাৰীয়ে ৰাতি 12 মান বজাত তেওঁলোকে আমগুৰিৰ পৰা বয়লাৰ লৈ আহিছিলে আমগুৰিৰ পৰা তেওঁলোকে বয়লাৰ আনি হাৰমতি বান্দৰদোৱা এইবিলাকত বয়লাৰ নমাবলৈ গৈছিলে আৰু ৰাতি প্ৰায় 12 মান বজাত
তেওঁলোকক লালুকত প্ৰায় 10-11 জন যুৱকে ৰখাই তেওঁলোকৰ পৰা 50 কেজি হেনো ব্ৰইলাৰ খোজে আৰু তেওঁলোকে ব্ৰইলাৰ দিবলৈ অমান্তি হোৱাত তেওঁলোকৰ সৈতে হতাহতি কৰে বুলি জনাইছে আৰু অৱশেষত গৈ তেওঁলোকে প্ৰশাসনৰ সহায় লয় আৰু প্ৰশাসনে 3 জনকৈ লোকক এৰেষ্ট কৰিছে বুলি সেই ব্ৰইলাৰ বেপাৰী কেইজনে জানিবলৈ দিছে তো মোৰ বাৰু বন্ধু কেইবাজনো আছে আপোনাৰ কিবা সংগঠনত তো মানে এই ভিডিওটো যেহেতু মই ৰাতিয়ে বনাইছো তো সেইভাবে খবৰ ল'ব পৰা নাই একচুয়ালি ঘটনাটো কি তো আপোনালোকক কালিলৈ খবৰত জনাম বাৰু এই সম্পৰ্কে কি হৈছিল কি নাই হোৱা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শিৱসাগৰৰ পৰা শিৱসাগৰৰ এজন বেংক কৰ্মচাৰীয়ে HDFCৰ এজন বেংক কৰ্মচাৰীয়ে এগৰাকী কনজিউমাৰৰ সৈতে অভদ্ৰ আচৰণ কৰে আৰু অভদ্ৰ আচৰণ কৰাৰ পাছত সেই মহিলা গৰাকীয়ে সেই বেংক কৰ্মচাৰীজনৰ বিৰুদ্ধে FIR ৰুজু কৰে আৰু আৰক্ষী আহি উপস্থিত হয় তো ঘটনাটো হৈছে এনে ধৰণৰ ব্যক্তিজনৰ নাম আছিল সঞ্জীৱ দাস মানে কৰ্মচাৰীজনৰ নাম আছিল সঞ্জীৱ দাস মহিলা গৰাকীয়ে সেই বেংকটোৰ পৰা গোল্ড লোন লৈছিল তো গোল্ড লোন লোৱাৰ পাছত তেখেতে টকাসমূহ পৰিশোধ কৰিব বিচাৰিছিল গোল্ড উভতাই নিবৰ বাবে তো মহিলা গৰাকীয়ে একেলগতে 50,000 টকা সঞ্জীৱ দাস নামৰ কৰ্মচাৰীজনক প্ৰদান কৰিছিল তো সেই কৰ্মচাৰীজনে না খুন ঘূৰাই দিছে না সেই কৰ্মচাৰীজনে 50,000 টকাটো লোৱাৰ ৰিসিপ্ট দিছে ইদিন হিদিন কৰি তেখেতক হেনো ঘূৰাই আছিল যেতিয়া সেই বেংক ব্ৰাঞ্চ মেনেজাৰৰ সৈতে কথাবাৰ্তা পাতে মহিলা গৰাকীয়ে তেতিয়া ব্ৰাঞ্চ মেনেজাৰজনে কয় যে এইটো আপোনালোকৰ পাৰ্সোনেল মেটাৰ গতিকে আপোনালোকে নিজেই সলভ কৰি লওক একচুয়ালি ব্ৰাঞ্চ মেনেজাৰ গৰাকীয়ে কি কৰিব লাগিছিল তো সেই কৰ্মচাৰীজনক মাতি আনিব লাগিছিল কথাটো হয় নে নহয় সেইটো ডিসকাস কৰিব লাগিছিল তাৰ পাছত যদি হয় কথাটো বলে হসা তেনেহলে আপোনাৰ কৰ্মচাৰীজনৰ ওপৰত একচন ল'ব লাগিছিল কিন্তু বেংক ব্ৰাঞ্চৰ মহিলা গৰাকী মানে ব্ৰাঞ্চৰ মেনেজাৰেও মহিলা গৰাকীক সহায় কৰা নাছিল আৰু যাৰ ফলত তেওঁলোকে আৰক্ষী আৰু মিডিয়াৰ সহায় ল'ব লগা হয় শিৱসাগৰ ডিস্ট্ৰিক্টৰ পৰা এই খবৰটো ওলাই পৰিছে তো শৃংখল চলিহা বাহিনী কোনোবা যদি ভিডিওটো চাই আছে তো তেখেতলোকক অনুৰোধ জনালো মহিলা গৰাকীক যাতে ন্যায় প্ৰদান কৰে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে ওলাইছে উত্তৰ প্ৰদেশত BMWৰ এজন মালিকে BMW লৈ ষ্টান কৰাৰ ফলত এতিয়া আইনৰ ৰুখত পৰিছে বাপপেকে মেইন হাইৱেত 360 ডিগ্ৰী ৰাউন্ড ঘূৰাইছে গাড়ীখন ষ্টান্ট কৰিছে যাৰ ফলত নেকি মানে গোটেই মানুহ অহা যোৱাত প্ৰবলেম হৈ পৰিছে ইমানেই মূৰ্খ মানে বাৰু মানুহবিলাক চাওকচোন মেইন হাইৱেত বাৰু তেনেকুৱা ধৰণৰ কাম কৰে নাই তাৰ পাছত সবচে ডাঙৰ কথাটো হৈ গ'ল আকৌ হাইৱেতে আপোনাৰ কেমেৰা লগাই থোৱা আছিল CC কেমেৰা স্পষ্টভাৱে ধৰা পৰিলে আৰু এতিয়া জেলত সোমাই আছেগে BMW আৰু BMW গৰাকী তো বন্ধুবান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল ৰাস্তাত কেতিয়াও ষ্টান্ট নকৰিব নহলে বিপদত পৰিব এইটো মনত ৰাখিব তো পুনৰ এটা ভিডিও সকলোকে লগ পোৱাৰ আশা লৈ বিদায় মাগিছো ধন্যবাদ জয়